নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ ইউটিউব চেনেল আছামিজ অনলাইনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম কেনেকৈ আপোনালোকৰ নিজৰ লেপটপ বা মোবাইলত ইনকাম চাৰ্টিফিকেটখন বনাই ল'ব পাৰিব ঘৰতে বহি মাত্ৰ 30 টকাত। ব'লক আমি এতিয়া লেপটপৰ স্ক্ৰীণত যাওঁ, গৈ আমি কেনেকৈ অনলাইন কৰে তাৰ বিষয়ে মই শিকাম। এতিয়া মই লেপটপৰ স্ক্ৰীণত আহিলোঁ। অহাৰ পিছত আপোনালোকে এতিয়া নিজৰ মোবাইল বা লেপটপত ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। ময়ো লেপটপত ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। তাৰপিছত আপুনি তাত থকা চাৰ্চ বাৰত যাব। তাত গৈ আপোনালোকে চাৰ্চ কৰি ল'ব শ্বেয়াৰ চেটু। যিটো শ্বেয়াৰ চেটু আছে আপোনালোকে চাৰ্চ কৰি ল'ব। মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তাত যোৱাৰ পিছত আপোনালোকে লগ ইন এণ্ড ৰেজিষ্টাৰ তাত যাব। লগ ইন এণ্ড ৰেজিষ্টাৰত যোৱাৰ পিছত আপোনালোকৰ যিটো প্ৰথমতে এটা অপশ্যন ওলাব, ৰ'ব মই কৈ দিছোঁ। যিটো লগ ইন ৰেজিষ্টাৰ যিটো এটা প্ৰথমত যিটো অপশ্যন ওলাব চিটিজেন নামৰ, সেই চিটিজেন অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। চিটিজেন অপশ্যনটো ক্লিক কৰাৰ পিছত এটা নতুন ইণ্টাৰফেচ আহিছে। আপোনালোকে মইতো আগৰ পৰাই মোৰ একাউণ্ট খোলা আছে বা আহি গৈছে। আপোনালোকে নতুনকৈ একাউণ্ট খুলি ল'ব। ইয়াত আপোনালোকে নিজৰ ID আৰু পাছপৰ্ট দি একাউণ্টটো খুলি ল'ব। ময়ো খুলি লৈছোঁ। ইয়াত খোলাৰ লগে লগে মোৰ এতিয়া নিজৰ একাউণ্টটো খোল খাই যাব। মোৰ একাউণ্টটো বৰ্তমান খোল খাই গৈছে। তাৰপিছত আপোনালোকে ইয়াত এটা অপশ্যন আছে ছাৰ্ভিচ, সেই ছাৰ্ভিচ অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এটা লিখ গ'ল লিষ্ট অফ ছাৰ্ভিচ। ইয়াত সকলোখিনি ছাৰ্ভিচৰ আছে। আপোনালোকে তাৰপিছত চাৰ্চ বাৰত যাব। চাৰ্চ বাৰত গৈ আপোনালোকে চাৰ্চ কৰিব ইনকাম বুলি চাৰ্চ কৰাৰ লগে যিটো প্ৰথম অপশ্যন আহিছে এপ্লিকেশ্যন ফৰ ইনকাম, সেইটো যিটো আছে তাৰ যি কাষত যিটো এপ্লাই নামৰ এটা নীলা ৰঙৰ বক্স আছে, সেই বক্সত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপোনালোকৰ আকৌ আহি গ'ল এপ্লাই নাও এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট, তাত ক্লিক কৰি দিব এপ্লাই নাওত। মই এপ্লাই নাওত ক্লিক কৰি লৈছোঁ। ইয়াত আহি গৈছে আয়ৰ প্ৰমাণপত্ৰৰ বাবে আবেদন। ইয়াত সকলো নিয়ম নীতিখিনি দি দিয়া আছে, কি নিয়মাৱলী আছে, সাধাৰণ নিয়মাৱলী, মাচুল কিমান কি হৈ দিয়া আছে। তাৰপিছত আপোনালোকে আহিব। অহাৰ পাছত ইয়াত প্ৰথম অপশ্যনটো আছে আবেদনকাৰী নাম। আপোনালোকে ইয়াত আবেদনকাৰী নাম, আবেদনকাৰী লিংগ, তাৰপিছত দেউতাকৰ নামটো দিব। তাৰপিছত আপোনালোকৰ ফোন নাম্বাৰ, যিটো আপোনালোকৰ মোবাইল নম্বৰ হয়, সেই মোবাইল নম্বৰটো দি দিব পাৰিব। তাৰপিছত আপোনালোকৰ নিজৰ ইমেইল এড্ৰেছ আৰু যিটো আপোনালোকৰ পান কাৰ্ডৰ যিটো নম্বৰ আছে পান কাৰ্ডৰ নম্বৰটো দিব লাগিব। ইয়াত আপোনালোকৰ নিজৰ দেউতাৰ লগত যিটো সম্পৰ্ক, মানে যদি আপোনাৰ ছোৱালী হয় তেনেহ'লে ডাটাৰ অফ দিব লাগিব, ল'ৰা হ'লে চন অফ দিব লাগিব। তাৰপিছত দেউতাৰ নামটো দি দিব। তাৰপিছত আপোনালোকে কি কৰে, আপোনালোকে খেতি কৰে, লেবাৰ কৰে, কিবা ছাৰ্ভিচ কৰে, এনেকৈ পেঞ্চনৰ পইচা পায়, সেইটো দিব লাগিব। ইয়াত আপোনালোকে জীৱিকাটো কি দিব লাগিব, মই দি ল'লোঁ। তাৰপিছত ইয়াত আপোনালোকৰ যিটো বছৰেকীয়া ইনকাম, সেই ইনকামটো দি ল'ব। মই গোটেইখিনি পূৰাই লৈছোঁ। আপোনালোকে ইনকামটো 1 পৰা 1.5 লাখৰ ভিতৰত দিলে আপোনালোকৰ কাৰণে ভাল হ'ব। তাৰপিছত আপোনালোকে আহিব ঠিকনাৰ প্ৰথম শাৰী। ইয়াত আপোনালোকে নিজৰ গাঁওখন, টাউন, ডিষ্ট্ৰিক্ট, পোষ্ট অফিচ, তাৰপিছতে পিনক'ড, এই সকলোখিনি আপোনালোকে ভৰাই ল'ব পাৰিব। তাৰপিছত আপোনালোকে ষ্টেট আছে, ৰাজ্য, আপোনাৰ কোনখন ৰাজ্য আপোনাৰ অসমে ভৰাব লাগিব। তাৰপিছত জিলাৰ নাম আপোনালোকে নিজৰ জিলাখন চিলেক্ট কৰি ল'ব। তাৰপিছত জিলা চিলেক্ট কৰাৰ পিছত আপোনাৰ মহকুমাটো দিব। মহকুমাটো কি হয় আপুনি দি ল'ব। তাৰপিছত আপোনাৰ যিটো চক্ৰ চাৰ্কুল অফিচ, সেই চাৰ্কুল অফিচটো দিব। আপোনালোকৰ মৌজা কি হয় দি ল'ব। মৌজাৰ পিছত আপোনালোকৰ কি হয়, আপোনাৰ গাঁওখনৰ নাম কি হয়, গাঁওখনৰ নামটো দি ল'ব। তাৰপিছত আছে আপোনাৰ থানা, মই মোৰ নিজৰ গাঁওখনৰ নামটো দি লৈছোঁ। তাৰপিছত আপোনালোকৰ যিখন থানা হয়, থানাখনৰ নাম দিব। থানাখনৰ নাম দিয়া হোৱাৰ পিছত আপোনালোকে দিব পাৰিব আপোনাৰ যিটো ডাকঘৰ, পোষ্ট অফিচ, সেই পোষ্ট অফিচটো আপোনালোকে চিলেক্ট কৰিব। আপোনাৰ কি হয়, মোৰ জাপ-জোপ হয়, মই জাপ-জোপ দি ল'ম। মই এতিয়া থানাৰ নামটো দি লৈছোঁ। ইয়াত আপোনালোকে নিজৰ যিটো ডাকঘৰৰ নাম, আমাৰ জাপ-জোপ হয়, আমাৰ জাপ-জোপ দি লৈছোঁ। মই দি ল'লোঁ জাপ-জোপ। তাৰপিছত আপোনালোকৰ যিটো পিনক'ড, আপোনালোকৰ যিটো এৰিয়া পিনক'ড, সেই এৰিয়া পিনক'ডটো দি ল'ব। ইয়াত তাৰপিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ আগতে আপোনালোকে এবাৰ চাই ল'ব আপুনি যিখিনি পূৰালে সেইখিনি শুদ্ধ হৈছেনে নাই হোৱা। আপোনালোকে এবাৰ চাই ল'ব। ময়ো এবাৰ চাই লৈছোঁ গোটেইখিনি। চোৱাৰ পিছত আপোনালোকে যিটো অপশ্যন আছে ছেভ এণ্ড নেক্সট যিটো অপশ্যন আছে আপোনালোকে তাত ক্লিক কৰি দিব। ইয়াত আহিব আৰ ইউ চিয়'ৰ আপুনি য়েছ কৰি দিব। ইয়াত আপোনালোকৰ যিখিনি ডকুমেণ্ট আছে সেই ডকুমেণ্টখিনি আপোনালোকে ইয়াত এতিয়া নেক্সট পেজত আপুনি
ইয়াত আপলোড কৰিব লাগিব। ইয়াত অপশ্যন আছে এড্ৰেছ প্ৰুফ, আইডেণ্টি প্ৰুফ আৰু লেণ্ড ৰেভিনিউ ৰিচিপ্ট, মানে যিটো মাটিৰ খাজানা ৰিচিপ্ট হয় তাত সেই দিব লাগিব। এই তিনিটা বস্তু দিলে আপোনালোকৰ হৈ যাব। এইটো PDF ফৰ্মেটত দিব লাগিব। আপোনালোকে যিটো যাব ইয়াত যিটো অপশ্যন আছে ব্ৰাউজাৰ অপশ্যন আছে তাত গৈ পেলাই আপোনালোকে যিটো আইডেণ্টি প্ৰুফৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ডটো, আপোনাৰ যিটো আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডটো ফটো মাৰি PDF বনাই ল'ব। বনাই লৈ আপলোড কৰি দিব। যিটো আপোনালোকৰ আইডেণ্টিটি প্ৰুফ আছে, আইডেণ্টিটি প্ৰুফতো আপোনালোকে নিজৰ আধাৰ কাৰ্ডটোকে দিব পাৰিব। মই দি লৈছোঁ আধাৰ কাৰ্ডটো। একেটা PDFকে আকৌ আপলোড কৰি দিব। আপলোড কৰি লৈছোঁ মই। তাৰপিছত আপোনালোকে যিটো লেণ্ড ৰেভিনিউ মাটিৰ খাজানা যিটো ৰিচিপ্ট আছে সেই খাজানা ৰিচিপ্টটো PDF বনাই ল'ব। তাত সেইটো যিটো লেণ্ড ৰেভিনিউ ৰিচিপ্ট তাত আপোনালোকে সেইটো আপলোড কৰি দিব। ময়ো ৰ'ব আপলোড কৰি লৈছোঁ। এইটো আপলোড হৈ গ'ল। আপলোড হোৱাৰ পিছত আপোনালোকে যিটো অপশ্যন আছে ছেভ এণ্ড নেক্সট, আকৌ যিটো সেউজীয়া গ্ৰীণ কালাৰ লিখা আছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে আপোনালোকৰ মাজত গোটেই ইণ্টাৰফেচটো আহি যাব। যিখিনি আপোনালোকে অনলাইন কৰিলে ভৰালে বস্তু ভৰালে গোটেইখিনি এবাৰ আপোনালোকে ভালকৈ চাই ল'ব। যদি আপোনালোকে এইটো ডাউনলোড কৰি ৰাখিবলৈ প্ৰিণ্টত গৈ পেলাই আপুনি ডাউনলোড কৰি ৰাখিব পাৰে। ইয়াৰ পিছত আপোনালোকে এটা পে'মেণ্ট কৰিব লাগিব। আপোনালোকে 40 টকা এটা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। ইয়াত আহিছে আপোনালোকে 40 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। ইয়াত আপোনালোকে পে'মেণ্ট কৰা অপশ্যন দুটা আছে। এটা হৈছে ইণ্টাৰনেট বেংকিং আৰু এটা আছে পে'মেণ্ট গেটৱে, যিটো UPI পে'মেণ্ট হ'ব, যিটো সৰ্বসাধাৰণতে সুবিধা হয়। আপোনালোকে UPIটো চিলেক্ট কৰি লাগিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে চিলেক্ট কৰিব লাগিব বেংক। মই বেংকটো চিলেক্ট কৰি লৈছোঁ। আপোনালোকে ইয়াত তিনিটা অপশ্যন আছে, তিনিটাৰ পিছত যিকোনো এটা চিলেক্ট কৰি ল'লে হ'ল। তাৰপিছত আপোনাৰ ইয়াত এগ্ৰি এণ্ড ডিছএগ্ৰি আছে, আপোনালোকে এগ্ৰি ক্লিক কৰি প্ৰচেছটো পে'মেণ্ট কৰি ল'ব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এইটো অপশ্যন আহিব। আপোনালোকে যদি কেতিয়াবা নেটৰ প্ৰব্লেম হয় তেতিয়া আপোনালোকে এই নাম্বাৰটো লাগিব, পাৰিলে এইটো ৰাখি ল'ব আপোনালোকে। তাৰপিছত আপোনালোকে এটা পে'মেণ্ট কৰিবলৈ আহি যাব। আপোনালোকে যাব, তাৰপিছত আপোনাক কনফাৰ্ম পে' কৰিব। আপোনাৰ কনফাৰ্ম পে' কৰাৰ আগতে আপোনালোকে এটা কাষত অপশ্যন আছে টাৰ্মছ এণ্ড কণ্ডিশ্যন, আপোনালোকে তাত এটা ক্লিক কৰিব লাগিব টাৰ্মছ এণ্ড কণ্ডিশ্যনত। এতিয়া আপোনালোকে পে' কৰিব পাৰিব, কনফাৰ্ম পে' কৰিব লাগিব। কৰাৰ পিছত আপোনালোকে এতিয়া ডাইৰেক্ট ৰিডাইৰেক্ট হৈ যাব পে'মেণ্ট অপশ্যনলৈ। তাৰ আপোনালোকে যোৱাৰ পিছত আপোনালোকে আহি গৈছে 40 টকা পে' কৰিব লাগিব। ইয়াত কেইবাটাও অপশ্যন আছে, কাৰ্ড, UPI, QR ক'ড। আপোনালোকে যিটো QR ক'ডটো বেছি সুবিধা হ'ব তেনে QR ক'ডটো যাব লাগিব। QR ক'ডত যোৱাৰ পিছত আপোনালোকে আহিছে জেনেৰেট UPI QR ক'ড, তাত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এটা QR ক'ডটো আহিছে। আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। মই এতিয়া ইয়াৰ পে'মেণ্টটো কৰি লৈছোঁ। পে'মেণ্টটো আপোনালোকে 40 টকা পে'মেণ্টটো জিপে' বা যিকোনো ফোনপে' দি আপোনালোকে পে'মেণ্টটো কৰি ল'ব। মোৰ পে'মেণ্টটো কৰি বৰ্তমান হৈ গৈছে। পে'মেণ্টটো হোৱাৰ পাছত আপোনালোকে যিটো আপোনালোকে শ্বেয়াৰ আছে সেইটো হোম পেজলৈ আপোনালোকে ৰিডাইৰেক্ট হৈ যাব। মোৰ হৈ গৈছে ৰিডাইৰেক্ট। তাৰপিছতে আপোনালোকে মাই একাউণ্টত যাব। মাই একাউণ্টত গৈ মাই এপ্লিকেশ্যনত যোৱাৰ পাছত আপোনালোকে তলত যাব। তলত গৈ আপোনালোকে যিটো এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট তাত আপোনালোকে যাব। ইনকাম চাৰ্টিফিকেট গৈ আপোনালোকে যিটো ভিউ একনলেজমেণ্ট তাত গৈ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখন ইনকাম চাৰ্টিফিকেটৰ বাবে আপোনাৰ আবেদন স্বীকৃতি পত্ৰ সেইখন ওলাই আহিব। আপোনালোকে যদি এতিয়ালৈকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আপোনালোকৰ যিখন ইনকাম চাৰ্টিফিকেট 7 দিনৰ ভিতৰত আপোনালোকৰ শ্বেয়াৰ ছাইটত পাই যাব, আপোনালোকে ডাউনলোড কৰি ল'ব।